কৃষ্ণ। আমি সৰুতে যেতিয়া বিদ্যালয়লৈ যাওঁ, পঢ়িবলৈ যাওঁ, তেতিয়া আমাক ছাৰসকলে, শিক্ষাগুৰুসকলে এই প্ৰাৰ্থনা শিকাইছিলে। তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ। মানে আমাৰ যিটো চিত্ত, এই চিত্তটো পৰম ব্ৰহ্ম কৃষ্ণক দিব লাগে। দিলে তেতিয়া আমাৰ যিটো বৃত্তি, সেই বৃত্তিটো ভগৱন্তৰ জৰিয়তে পৰিচালিত হয়। তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ। গতিকে তুমি আমাক প্ৰৱৰ্তোৱা, তুমি পৰিচালনা কৰা, তুমি এক শক্তি দিয়া, আমাক জীয়াই ৰাখা। চৰণৰ ছত্ৰৰ ছায়া, দিয়া দূৰ কৰা মায়া, কৰা দয়া প্ৰভু ভগৱন্ত। বোলে আমি অনাথ, তুমি নাথ। সৰুতে ল'ৰা ছোৱালী যেতিয়া জন্ম হোৱাৰ পিছত এগৰাকী মাতৃ হেৰাই যায়, মৃত্যুমুখত পৰে, তেতিয়া শিশুবিলাক অনাথ হয়। ঠিক সেইদৰে আমি মানুহবিলাকে অনাথ আৰু ভগৱন্ত নাথ। ভগৱন্তৰ চৰণত যেতিয়া আমি সমস্তখিনি অৰ্পণ কৰি দিওঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ কি হয়, ভগৱন্তই চৰণৰ ছত্ৰৰ ছায়াৰ তলত আমাৰ জীৱবিলাকক, মানুহবিলাকক ৰক্ষা কৰি ৰাখে। কৃষ্ণ।